মানুহে মোক কমেণ্টত কৈ আছে যে 70 বছৰ কংগ্ৰেছে সলভ নকৰিলে মই কৈছো কংগ্ৰেছ এক নম্বৰ চুৰ আছিলে কংগ্ৰেছে সলভ কৰিব নোৱাৰিলে ঠিক আছে 10 বছৰ ধৰি বিজেপি আছে বিজেপি এতিয়াও আছে মই ভাবো যে নেক্সট টাইমো থাকিব তো আমি বিজেপিক প্ৰশ্ন সুধিম নে কংগ্ৰেছক প্ৰশ্ন সুধিম তো বিজেপিক আমি সুধিম ন যে আপোনালোকে কি কৰি আছে যদি কিবা কৰিব পৰাও নাই যদি আপুনি এই প্ৰবলেমটো ফিক্স কৰিবও পৰা নাই ঠিক আছে বাদ দিয়ক নেক্সট কি পৰ্যায়টো কি আপোনালোকে কি প্লেন লৈছে কি সলিউশনছ আছে সেইটো কওক মানুহক কওক কিন্তু তাতে আকৌ আমাৰ চিএমএ আহি কিনে কৈ দিয়ে আমাৰ ওচৰত সলিউশনছে নাই উপায়ে নাই তেনেকেতো নহ'ব ন ভাই চোৱা কেতিয়াবা যদি দেখা মই একদম সাধাৰণ কথা কৈছো হা ইনষ্টাগ্ৰামত মোষ্টলি আমি ইনষ্টাগ্ৰাম চলাওঁ ইনষ্টাগ্ৰাম ইউটিউবত চলিলে দেখা কোনোবাই যদি বিজেপিৰ মানুহে যদি কৈছে এই কংগ্ৰেছ দালাল আমুক তামুক ক'বা যে আপোনাক ভোট নিদিওঁ কংগ্ৰেছৰ যদি কোনো মানুহে কৈছে এই বিজেপি দালাল আমুক তামুক আপোনাক ভোট নিদিওঁ ডাইৰেক্ট কথা মুখত কৈ দিবা ডাইৰেক্ট আমি ভোট নিদিওঁ আপোনাক আপুনি কি কৰিব সেইটো কওক আপোনাৰ কি সলিউশনছ হা আপুনি মানে কেনেকে ঠিক কৰিব বস্তু সেইবিলাক কওক তেতিয়া আপোনাক ভোট দিম বা এই মুছলিম এই হিন্দু ঠিক আছে ভাই তোমাৰ ধৰ্মটো এটা ব্যক্তিগত কথা তুমি ধৰ্ম ঘৰত তুমি আছা তুমি ঠিক আছে তুমি হিন্দু হয় মুছলিম হয় শিখ হয় যিয়ে নহয় কিয় সেইটোৱে অসমখন উন্নত কৰিবলৈ কেনেকে সহায় কৰি আছে সেইটো কওক আৰু যদি নাই কৰা সেইটো বিষয়ে আমি কিয় কথা পাতি আছো সেইটো মানুহে নিজৰ ধৰ্ম নিজে তুমি পূজা কৰি আছা তুমি কিবা কৰি আছা ঠিক আছে ভাই এতিয়া ৰাস্তা নাই ইলেক্ট্ৰিচিটি নাই হয় নে তোমাৰ বানপানী আহিলে ইমান মানুহৰ ঘৰ ভাঙি যায় সেইবোৰ বস্তু কথা পাতিব পৰা যায় নেকি কেনেবাকে তো সেইবোৰ বিষয়ে পাতো ন বহুত বস্তু আছে এডুকেশ্যন স্কুলছত এতিয়া তোমাৰ কিমান স্কুলছ বন্ধ আছে সেইবোৰ কথা পাতো তুমি লাষ্ট তুমি এটা চোৱাচোন লাষ্ট এটা ইণ্টাৰভিউ তুমি উলিয়াই চোৱাচোন এনেকুৱা যোনে চিএমৰ চোৱাচোন লাষ্ট ইণ্টাৰভিউ মোক দেখুওৱা য'ত মানে তেখেতে এইবোৰৰ কথা পাতি আছে অকল মিয়া কৈ থাকিলে নহ'বতো গম পাইছো বহুত ডাঙৰ ইছ্যু হয় বাট দেন অকল সেইটোতে লাগি থাকিলেতো ৰাজ্যখনটো ডেভেলপ কৰিব লাগিবতো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কি হ'ব দাদা চাওঁ এতিয়া এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে নিবনুৱাক চাকৰি দিয়াৰ পিছত আহ্বান কৰিছে এটা বছৰত বিয়া পাতি মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ কৰিবলৈ যাৰ বিয়া হোৱা নাই তুৰন্ত উইদিন 1 ইয়াৰ বিয়া পাতিব লাগে আৰু যিমান পাৰে বেছি সন্তান জন্ম কৰিব এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে বাকী মানুহে 8টা 9টা দি আছে ভয়ে কৰা নাই অসমৰ মুখ্যমন্ত্ৰী এতিয়া চিএমএ ক'লে মানে বাকী মানুহে বুলি কৈছে হা এতিয়া কাক কৈছে তোমালোকে চাই লোৱা মই নিজে নকওঁ আৰু কৈছে অসমীয়া মানুহে এটা সন্তান দিবলৈ ভয় কৰে ঠিক আছে তোমালোকে এইটো বিষয়ে কি ভাবা এনে কৈছো এনে সুধিছো তোমালোকে কি ভাবা আমি কি মানে আৰু সন্তান জন্ম দি থাকিব লাগে নেকি এনে সুধিছো তোমালোকৰ যদি খাবলৈ নিজৰ ওচৰত টকা নাই তোমাৰ ঘৰ চলিবলৈ নিজৰ দিগদাৰ হৈছে তুমি কেইটা সন্তান জন্ম দিবা প্লাছ সন্তান জন্ম দিবা মানে কি তাত মাইকী মানুহজনীৰ মাকজনীৰ তোমাৰ কিবা ইয়াত মানে তেখেতে মাত মাতিব পাৰেনে যে মই যদি সন্তান কৰিব নিবিচাৰো বা মোৰ কষ্ট হয় মই সেইকাৰণে সন্তান নকৰোঁ এটাতকে বা দুটাতকে তেতিয়া কি আমি তেখেতৰ কথাটো শুনিব লাগে নে নাই তই ক'লে নহ'ব আমি সন্তান জন্ম দিয়ে থাকিম আমি অসমীয়া পপুলেশ্যনটো বচাব আছে সেইটো কৰিব লাগে ভালকে সুধিছো মানে ইয়াত একো নাই তোমালোকে কি ভাবা কোৱাচোন হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ কেইটা ল'ৰা ছোৱালী আছে চাওঁচোন 2টা আছে আৰু তেখেতে ষ্টেজত আহি কিনে মানুহক কৈ আছে কোৱা নাই মানে তেখেতে কৈছে যে বাকী মানুহে 8টাকে সন্তান জন্ম দি আছে অসমীয়া মানুহে কি বুলি কৈছে ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে নিবনুৱাক চাকৰি দিয়াৰ পিছত আহ্বান কৰিছে এটা বছৰত বিয়া পাতি মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ কৰিবলৈ যাৰ বিয়া হোৱা নাই তুৰন্ত উইদিন 1 ইয়াৰ বিয়া পাতিব লাগে আৰু যিমান পাৰে যাৰ বিয়া নাই তুৰন্ত 1 year বিয়া পাতিব লাগে মোৰ ওচৰত যদি ঘৰ চলিবলৈ টকা নাই হা মোৰ যদি ফেমিলি লোন আছে কিবা আছে মই বিয়া পাতি কিনে অকল তোমাৰ ফেমিলিটো তুমি এফেক্ট কৰি নথকা নাইতো বিয়া পতাৰ লগে লগে তুমি সমাজ এটাত বান খাই গৈছা য'ত তুমি নিজৰ সমাজো চাব লাগিব নিজৰ পৰিয়ালো চাব লাগিব যাক বিয়া পাতিছা তেওঁলোক মানে তেওঁৰো পৰিয়াল তোমাৰ দায়িত্ব আহি পৰে ঠিক আছে এইটো মই বুজি পাইছো তোমালোকে বুজি পাইছা ঠিক আছে বেছি সন্তান জন্ম কৰিব এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে বাকী মানুহে 8টা 9টা দি আছে ভয়ে কৰা নাই আপুনিও ভয় নকৰক আপুনিও দিয়ক 8টা 9টা নে কি 2টা সন্তান দি কিনে বহি আছে যে কিয় সেইটো মই জানিব মন আছে অসমৰ মুখ্যমন্ত্ৰী তাৰ পৰা ট্ৰুথ ইণ্ডিয়া অৱয়ৱক আমি চবেই ফ'ল' কৰোঁ আমি যেতিয়া অৱয়ৱ দা আহিছিলে আমি ভাবিছিলো যে ইউথৰ কাৰণে মাত মাতিব ভাল কথা ক'ব এইটো কোৱাতকে যে মানে চিএমএ এইবোৰ যি কথা কৈছে এইবোৰ প্ৰব্লেমেটিক হয় কি এক্সপ্লেনেশ্যন দিছে তুমি চাবা এবাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জ্যোতি বিষ্ণু অডিটৰিয়ামত 4,000 অধিক এডিআৰই গ্ৰেড 4ৰ নিযুক্তি প্ৰদান কৰাৰ পিছত কয় অসমীয়া সন্তান যুৱক যুৱতীয়ে এতিয়া জলদি বিয়া পাতি সন্তান জন্ম দিব লাগে অসমত যি ধৰণে জনগাঁথনি মানে যেনেকে কৈ আছে ন মই ভাবিছিলো আচ্ছা কিবা এটা ক'ব বুলি কিন্তু কি কয় শুনিবা সলনি হৈছে অসমীয়াৰ ভৱিষ্যত সঁচাই শংকিত দেৰিকৈ বিয়া পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব আমি পৃথিৱীৰ পৰা নোহোৱা এই জাতিটো কিমান দিন থাকিব এয়া সঁচাই এটা ডাঙৰ প্ৰশ্ন এনেকুৱা এটা সময়ত জনগাঁথনিৰ সলনি কেনেকৈ হয় এটা চিম্পল উদাহৰণ এটা খিলঞ্জীয়া অসমীয়া যুৱক কষ্ট কৰি এটা চাকৰি কৰে হয়তো চৰকাৰী চাকৰি পোৱাই নাই এগৰাকী যুৱতীৰ প্ৰেমত পৰে যুৱতীগৰাকীক পটাওঁতে তাক হয়তো 5 বছৰ লাগে তাৰ যদি 30 যুৱতীগৰাকীয়ে ৰিলেশ্যনশ্বিপত আহিব বিচাৰিছে নাই বিচৰা বিয়া পাতিব বিচাৰিছে নাই বিচৰা সেইটো কথা নাই মানে ল'ৰা এজনে চাকৰি ল'ব পতাব বিয়া পাতিব মানে আচ্ছা
গৰাকীৰ 28 ফাইনেলি বিয়া হৈ ঘৰত মনাই এতিয়া স্বাৱলম্বী যুৱক যুৱতীয়ে একেলগে মিলি কেৰিয়াৰত আগবাঢ়ে ফুৰে আৰু সন্তান জন্ম দিওঁতে 32 বছৰ পাৰ হৈ যায় তেনেকুৱা এটা সময়ত অসমীয়া খিলঞ্জীয়া যুৱক যুৱতীয়ে মিলি দুটা সন্তান এভাৰেজ জন্ম দিয়ে এই সন্তান এজন ডক্টৰ এজন ইঞ্জিনিয়াৰ নহলে ইনফ্লুৱেঞ্চাৰ নহলে চৰকাৰী চাকৰি কিয়নো অসমৰ এগৰাকী মহিলাৰ টোটেল ফাৰ্টিলিটি ৰেট 2 অৰ্থাৎ ৰিপ্লেচমেণ্ট ভেলিউত আহি পৰিছে এনেকুৱা এটা সময়ত এটা মিয়া পৰিয়ালত কি হয় এজন মিয়া যুৱক থাকে এগৰাকী মহিলাক দেখে প্ৰেম হয় পটুৱা বাদ দিয়ক উঠাই দিয়ে কিন্তু প্ৰব্লেমটো হৈছে পটুৱা দেখক উঠাই দিয়ে মানে অববে ভাবিছে অল দ্য ফিমেল পপুলেশ্যন আৰ বেচিকেলি অবজেক্টছ যেনেকৈ ৰখি আছে লাইনত মতা মানুহ এটা কাম কৰিব আহিব এদিন পতাব বিয়া পাতি ল'ব মাইকী মানুহগৰাকীয়ে তেখেতে বিয়া পাতিব মন আছে নাই মতলব নাই ভাল পাইছে নাই মতলব নাই তো ঠিক আছে এগৰাকীক নুঠাই তাৰ ভাল লাগিব 5 গৰাকী এতিয়া এগৰাকী মুছলিম মহিলাৰ টোটেল ফাৰ্টিলিটি ৰেট হৈছে 2.4 ধৰি লওক 5 গৰাকী মহিলাৰ 3টা সন্তান এটা পিতৃৰ 15টা সন্তান এই 15টাৰ ভিতৰত ডক্টৰ ইঞ্জিনিয়াৰ চৰকাৰী চাকৰি সাংবাদিক ইনফ্লুৱেঞ্চাৰ মিমাৰ কাম কৰিব মন নগলে বেপাৰী কিবা মন নগলে চুৰ ডকাইত অৰ্থাৎ 15টাৰ ভিতৰত 10টা জেলত গলেও 5টা অৰ্থাৎ খিলঞ্জীয়া অসমীয়াতকৈ 3টা বেছি আৰু এনেকৈ জনগাঁথনিৰ সলনি হোৱা বিগত সময়ছোৱাত আমি অসমত দেখিছো ইয়াৰে উদাহৰণ আচ্ছা বিগত সময়ত হৈ যোৱা লোকপিয়লৰ ডাটা অনাগত দিনত হ'বলগীয়া সেন্সাছত বা ইমান দিনে হৈ থকা সাৰ্ভেত আমি দেখিছো এনেকুৱা এটা সময়ত যিটো জাতিৰ টোটেল ফাৰ্টিলিটি ৰেট 2 হয় যিটো জাতিৰ ভৱিষ্যতক লৈ প্ৰশ্ন হয় যিটো জাতিৰ ভাষা কোৱা মানুহৰ সংখ্যা কমি আহিছে যিটো জাতিৰ ডেমোগ্ৰাফিক চেঞ্জৰ লগতে ইমিগ্ৰেশ্যন অৰ্থাৎ বাহিৰৰ পৰা মানুহ আহি বেদখল কৰা আৰম্ভ কৰিছে ভৱিষ্যত কি হ'ব সেই আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন এই ভিডিঅ'টো শ্বেয়াৰ কৰক জনগাঁথনিৰ সলনিৰ কথা বাহিৰৰ পৰা মানুহ আহি বেদখল কৰা ষ্টাৰ্ট কৰিছে বাহিৰৰ পৰা যদি মানুহ আহি কিনে অসমত সোমাই থাকিব লৈছে মানে থাকিব পাৰিছে 15টা 20টা 900টা সন্তান জন্ম দিব পাৰিছে ধৰি লৈছো 900টা সন্তান জন্ম দি আছে সেই বাহিৰাগত মানুহ যিবোৰ আহি আছে তেখেতলোকক বাহিৰ মানে খেদাই পঠোৱা কামটো এনেই কাৰ হয় মানে এনে সুধিছো আৰু এই ষ্টেটিষ্টিক্সবিলাক ক'ৰ পৰা পাইছে মই এবাৰ চাওঁচোন খিলঞ্জীয়া অসমীয়াৰ ফাৰ্টিলিটি ৰেটটো কেনেকৈ পালে আৰু মিয়াৰ ফাৰ্টিলিটি ৰেট 2.4 বুলি কৈছে 2019-20 আৰু খিলঞ্জীয়া অসমীয়াৰ কেনেকৈ পালে দ্য অভাৰঅল টোটেল ফাৰ্টিলিটি ৰেট অফ দ্য ষ্টেট অফ আছাম হেজ ড্ৰপ ছিগনিফিকেণ্টলি 2.1 বুলি কৈছে এইটো অভাৰঅল গোটেই অসমৰ বুলি কৈছে ঠিক আছে আৰু মিয়াৰটো ক'ত পাইছে 2.4 এইটো কৈছে মুছলিমছৰ তো মই সেইটো সুধিব বিচাৰিছোঁ মানে খিলঞ্জীয়া আৰু মিয়াৰটো কেনেকৈ পাইছে সেইটো মোক লাগে তুমি যদি মানে অবয়বে তুমি চাই আছা জনাবাচোন এই ৰিপৰ্টটো ক'ত পাইছা আলোচনা কৰক ভৱিষ্যতৰ কথা বৰ্তমানত আলোচনা কৰি ভয় লগাটো প্ৰয়োজন কিয়নো ভৱিষ্যত সঁচাই ভয়ংকৰ মানে কাম কৰা তুমি ভৱিষ্যতে যদি সঁচাকৈ ভয়ংকৰ তেনেহ'লে তুমিও বিয়াখন পাতা তাৰ 9টাকৈ ল'ৰা ছোৱালী জন্ম দিয়া নেকি তুমিও কণ্ট্ৰিবিউট কৰা তোমাৰ ফালৰ পৰা মানে কি হৈ আছে এইবিলাক নিউজ বোলে হাৰে ভাই তুমি যদি চলিবই পৰা নাই হা প্ৰথম তোমাৰ তুমি নিজৰটো বাদ দিয়া তুমি মা দেউতাক এটা ভাল পৰিৱেশ দিব পৰা নাই মা দেউতাক তোমাৰ ভণ্টি ভাইটি তেওঁলোকক যদি তুমি ভাল জীৱন এটা দিব পৰা নাই তাৰপৰা তুমি বিয়া পাতি আৰু এটা পৰিয়ালক কিয় ষ্ট্ৰেছ দিবা মানে কিয় মই বুজি পোৱা নাই ভাই মিনছ ইউ ছাপৰ্ট ইলিগেল মিয়া ইন আছাম আই ডোন্ট ছাপৰ্ট ইলিগেল ইমিগ্ৰেশ্যন ইন আছাম এট অল কিন্তু তাত এটা কথা আহি পৰে এতিয়া আমি যি দেখি আছো এভিকশ্যন হৈ আছে যে বুলডোজাৰ দি ঘৰ ভাঙি আছে বঢ়িয়া কথা কিন্তু ঘৰ ভাঙিলেইতো নহয় ন সেই মানুহবোৰে আজি ইয়াত ঘৰ ভাঙিছে কাইলৈ গৈ বেলেগত থাকিবগে সেইবোৰ মানুহক ভালকে মানে তোমালোকে উঠাই কিনে তোমালোকে যিমান কাম আছে তোমালোকে কৰিলা ডকুমেণ্ট পঠাই দিলা আমাৰ অসমৰ বৰ্ডাৰৰ পৰা বাহিৰত পঠাই দিলা সেইটো হ'ব লাগে অকল ঘৰ ভাঙিলে চল্ভ হৈ নাযায়তো এনেকুৱা মানুহ ফেমাছ হ'লে বা নিজৰ ওপৰত ছোৱালী পতাই কিনে বিয়া পাতিব এইবিলাক ঠিক আছে ভাই হ'ব বাৰু যি কৈ আছে হ'ব বাৰু ভাই ঠিক আছে আৰু মিয়া বুলি কৈছে বাট দেন তাৰপিছত মুছলিম পপুলেশ্যনৰ কি কয় ফাৰ্টিলিটি ৰেট দেখাই আছে নট অল মুছলিমছ আৰ মিয়াজ অসমীয়া খিলঞ্জীয়া মুছলমান মানুহো আছে তো সেইটোৱে মই জানিব বিচাৰিছোঁ যে মিয়াৰ ফাৰ্টিলিটি ৰেটৰ ষ্টেটছটো ক'ব পালে মোৰ জানিব মন আছে